কি ক'ব যুৱকমন্ত্ৰী অৱস্থান ধৰ্মঘট কৰিছে আজি অৱস্থান ধৰ্মঘট কৰিছে আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি ক'ব আপোনালোকে দেখিছে যে আজি গোটেই অসম জুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আচলতে অসমৰ প্ৰত্যেকটো জিলা সদৰত 2 ঘণ্টাকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে যে মূল দাবী হৈছে যে অসমৰ প্ৰিয় শিল্পীগৰাকী আজি ঢুকাই যোৱা 28 দিন পাৰ হৈ গৈছে এতিয়ালৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক কৰায়ত্ব কৰি তেওঁলোকক উপযুক্ত শাস্তি দিব নোৱাৰিলে আচলতে এই কথাটো অনুমান কৰিব পৰা গৈছে যে অসম চৰকাৰৰ যি সেই অপৰাধীসকলৰ প্ৰতি যিটো আপোনাৰ যি সৰল মনোভাৱ এই কথাটো ফুটি উঠিছে আৰু অসমৰ ৰাইজেও অসম চৰকাৰক বিশ্বাসত ল'ব পৰা নাই এই কথাটো সঁচাকৈ ফুটি উঠিছে পৰহি আপোনাৰ বাক্সাৰ যি ঘটনা হৈছে যে অপৰাধীসকলক তেখেতসকলে ৰাজ আতিথ্য দিছে আৰু তেওঁলোকক যেনেকুৱা ধৰণৰ ৰক্ষণাবেক্ষণ দিছে নিৰ্মম লোকসকলক লাঠিচালনা কৰিছে গুলীচালনা কৰিছে একাংশ সাংবাদিকসকলো এই আপোনাৰ অসম পুলিচৰ পৰা বা ৰাইজৰ পৰা তেখেতসকলে এই আন্দোলনৰ পৰা হাৰি যাব পৰা নাই গতিকে দেখা গৈছে যে জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণে গোটেই অসম জুৰি ভাৰতবৰ্ষ জুৰি সংবাদ মাধ্যম ডিজিটেল মাধ্যমৰ লগতে ছচিয়েল মিডিয়াৰ লগতে আপোনালোকে গোটেই অসম জুৰি আন্দোলন হৈ আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছো যে অসমবাসী ৰাইজৰ ধৈৰ্যৰ সীমা আপুনি পাৰ নকৰিব আচলতে ইমান দিন ধৰি অসমৰ ৰাইজে অসমৰ বিভিন্ন দল সংগঠনে চাই আছে যে জুবিন গাৰ্গৰ ন্যায় আইনৰ ওপৰত বা কোৰ্টৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস আছে কাৰণে ইমান দিন ধৰি ৰৈ আছে নহলে অসমৰ চৰকাৰে যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ হত্যাৰ যদি সঠিক তদন্ত ৰাইজৰ আগত ৰাজহুৱা কৰিব নোৱাৰে বা দোষীসকলক শাস্তি বিহিব নোৱাৰে তেতিয়াহ'লে কিন্তু অসমত সঁচাকৈ পৰিস্থিতি ভয়াৱহ হ'ব এই কথাটো কিন্তু অসমৰ সৰ্বস্তৰ ৰাইজে অনুমান কৰিব পাৰিছে বা সকলোৱে জ্ঞাত